এতিয়া চাবা অসমীয়াৰ আছে উপসৰ্গ আছে কেইটামান 20টা উপসৰ্গ প্ৰ পৰা অপসম নিৰ্দু চ উত পৰিপ্ৰতি অভিয়তি অপি উপ আহ মানে কি শব্দৰ আগত লগা যেনে প্ৰপত্ৰ পৰাধীন আৰু উপপতি উপপত্নী এনেদৰে মানে আগত যি সেইটো হ'ল আগত যিটো আমি বহাওঁ সেইটো হ'ল উপসৰ্গ বুলি কয়। আৰু আছে সংস্কৃত 9-10 পৰা নাইয়ে লাৰা এই বাকী ছাবজেক্ট অলপ কেইটাবা মাজে মাজে লাৰা যায় আৰু যেতিয়াৰ পৰা ক্লাছ কৰিছোঁ তেতিয়া অলপ মনত আছে আৰু 9-10ৰ কিন্তু তাতে আগতে মোৰ হেৰি নাই কিতাপৰ লগত সংস্পৰ্শই নাই যেখিনি মনত আছে সেইখিনিয়ে এতিয়া সংস্কৃত নাইয়ে তাতে এখন বিভক্তি আছিল হেৰি বিভক্তি 7টা বিভক্তি সু ঐ যশ অমৈ চছ তা ভাম্বিছ উঙি ভাম্বাছ উঙচি ভাম্বাছ উঙচ ওচ আম উঙি ওচ চুপ সেইটো বিভক্তি আমি সেইখন জানিলে আমি সংস্কৃতৰ হেৰিবিলাক জানবা পাৰোঁ। সেই চুপ বুলি শব্দৰ লগে এটা আৰু শব্দ মনত পৰিল এই প্ৰথম মানত দ্বিতীয় মানৰ কিতাপত আছিল যে ঘড়ীটোৱে কয় শুনা টিক 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 সময় গৈছে উৰি ঠিক 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 পুৱাৰ নিয়ৰে কয় টুপ 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 নজগবা ভাইটিক চুপ 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 এনে ঘড়ীটোৱে কয় শুনে কি টিক 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 ঠিকে আছে সময় গৈছে উৰি ঠিক ঠিকে ঠিকে গৈছে যে পুৱাৰ নিয়ৰে কয় টুপ 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 নিজগবা ভাইটিক চুপ 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 তাৰমানে পুৱাৰ নিয়ৰ দি আছে যে তাক নুতলাবা চুপ থাকা বুলি কৈছে আৰু কোনে কৈছে মাকক বা মাকে জীয়াকক ক'বা নজগাবা ভাইটিক চুপ 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 থাকা দে তাক নজগাবা এনেকৈ কিছুমান আমি সেইটো কবিতাৰ পৰা আমি এতিয়া বাস্তৱ জগতৰ কিছুমান কথা ক'ব পাৰোঁ যে কিছুমান যে ফুৰা চকা কৰে সেইটোত আমি বাধা দিব নোৱাৰোঁ যে সময় হৈছে ফুৰাৰ সময় হৈছে সেইটোত আমি বাধা দিব নোৱাৰোঁ আমি নজগাম আৰু খং নুতলাম তাৰমানে জগোৱা মানে কি খং তোলা ক্ষেত্ৰতো হয় মানে জগোৱা মানে সাৰ পোৱা হয় সাৰ নপাবি নামটিবি সেনেকুৱা আৰু এনেই তোমাৰ বাকী ক্ষেত্ৰত হেৰিও হয় খং তোলাৰ ক্ষেত্ৰতো হয় আৰু তেনেকুৱা কি আছে আৰু আছিল কমানৰ কিতাপতে ঐ কনক আহ কঠ এখন আন নিয় আখৰ পৰ এই তেওঁ খুৰীটো কৈ নাছে যে অকণৰ ঘৰ নগৰত নগৰত বৰ ঘৰ কিছুমান সৰু সৰু আছিল কিছুমান আৰু কথা আৰু আছে তোমাৰ জোন বাই এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চত নাই কিহতকৈ দিম হালধীয়া চৰাইয়ে বাও ধান খায় হাউদৰ পুতেকে নাও মেলি যায় নাও বোলে তুলুং ভুতুং বঠাই বোলে বাও গধূলিতে গধূলিতে দবাও কোবাও হয়নে কি ধুনীয়া সৰু সৰু কবিতা আছিল তাৰমানে সেইকেইটা আমি সদায় পঢ়িছিলোঁ কাৰণে মনত থাকি গৈছিল আমাৰ কিতাপৰ লগত নাই আজি 35 বছৰ হ'ল হেৰি LPত পঢ়ি থকা হয় না সিমান বছৰৰ কথা আমিতো কিতাপটো চনাই আৰু হেলা ক'ত ভাঙা চিঙাত কেইনাবাই হেৰি হৈ গৈছি নোহোৱা হৈ গৈছি এইকাৰণে আমি কি ক'ত ৰাখছোঁ আমি মনত ৰাখিব লাগিব হয়না ৰিচাইড কৰোঁতে জোনবাইয়ে এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চত নাই কিহতকৈ দিম হালধীয়া চৰাইয়ে বাও ধান খায় হাউদৰ পুতেকে নাও বেলি যায় তে নাও বোলে তুলুং ভুতুং বঠাই বোলে বাও গধূলিতে গধূলিতে দবাও এৰে পৰা আমি এটা কি ইটা আমি ভাবছোঁ তাৰমানে সেই বাক্যটোৰ পৰা ইটা আমি চিন্তা চৰ্চা কৰিব পাৰোঁ যে হাউদৰ পুতেকে নাও মেলি যায় নাও বোলে তুলুং ভুতুং বঠাই বোলে বাও তাৰমানে এই ক্ষেত্ৰত আমি এটা বাস্তৱ জৰিয়তে কি কথা তুলনা কৰোঁ যে মই কাম কৰিব নোৱাৰোঁ মোক বাই থাকে মোৰ হয় বেমাৰ মই হয় বাৰু বন কৰিব লাগে তাৰমানে নাও বোলে তুলুং নাওখন হয় তুলুং টুপুং হয় বুজ যাবাৰ হৈছে আৰু নহয় বোলে বৈঠাই বোলে নহয় বাইয়ে থাকোঁ যে আমি কিছুমানে নাছে বেমাৰী মানুহ আমি কি বেমাৰ হৈছে নহয় মোক ভাত দি মায়ে চাহ দি ভাত দি সেনা নাছে কিছুমান ল'ৰা ছোৱালী বেমাৰ হৈছে আৰু কিছুমানে আৰু বুঢ়া হ'লেও তাৰমানে কি কৰে হয় বুঢ়া হৈছে খোজটো লৰবাৰ কাম কৰে মানে মাক দেউতাকৰ ক্ষেত্ৰতে ল'ৰা ছোৱালীয়ে মাকে বুঢ়া হৈছে হেৰি হেল্প কৰিব নালাগে চাহ দি ভাত দি আৰু সেনা বুজি নাপায় কিছুমান সেইটো আৰু চব ক্ষেত্ৰতে কিছুমান বাক্য আমি সৰুতে পঢ়িছিলোঁ এতিয়া আমি তাতে আমি বহলাই কিছুমান কথা চিন্তা চৰ্চা কৰি ক'ব পাৰোঁ হয়না দীপ্তি এইটো আমি সৰুতেহে পঢ়িছিলোঁ এতিয়া আমি তোৰ পৰা আমি এটা ভাব বহলাই লিখিছোঁ যে নাও বোলে তুলুং ভুতুং বৈঠাই বোলে বাও যে মই কাম কৰিব নোৱাৰোঁ নহয় বোলে অমুকটো কৰ ভোগটো কৰ সেনা কাম কৰিব নোৱাৰোঁ নহয় এলেহুৱাত নহয় বেমাৰ হৈছে বা বৃদ্ধ হৈছোঁ তেনেকুৱা ক্ষেত্ৰতে মাখি ন কি পৰা
আৰু তেনেকুৱা কি মনত আছে ইটা ধৰা ক্লাছ 9 10 এতিয়া সৰু কালত সেই চন্দ্ৰমিলা হিচাপত দিছিল হয় না আৰু আছে কুঁহিপাত কুমলীয়া গছৰ আগত সেনেকৈ নাচে কুঁহিপাত কুমলীয়া আমাৰ হাতত কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাতটো গছৰ আগত আছে কুঁহিপাত কুমলীয়া আমাৰ হাতত তাৰমানে সেইটো আমাৰ কিতাপখনৰ কথা কৈছে প্ৰথম শ্ৰেণীত যি আছিল তাৰমানে আমি প্ৰথম শ্ৰেণীৰ প্ৰথম হেৰিটো আমাৰ হাতত আছে গছৰ আগত যেনেকৈ কুমলীয়া পাতটো থাকে আমি শিক্ষাৰ আৰম্ভণিটো আমাৰ কুমলীয়া পাতটোৱে থাকে কুঁহিপাত আমি কুঁহিপাত হিচাপে এখন আমাৰ হেৰি আছিল অসমীয়া হেৰিখনৰ নাম কুঁহিপাত আছিল সেইকাৰণে সেনেকৈ লিখিছিল সেই কবি হেৰিবিলাকৰ বেলেগ বিজ্ঞানীবিলাকৰ কথা অলপ বেলেগ এতিয়া ধৰা আমি চকুৰ বেমাৰৰ কথা আছে দূৰদৃষ্টি আৰু নিকট দৃষ্টি হয় না সেইটো তাৰমানে ওচৰৰ বস্তু দেখা পোৱা আৰু দূৰৰ বস্তু দেখা পোৱা ওচৰৰ বস্তু দেখা নোপোৱা আৰু দূৰৰ বস্তু দেখা নোপোৱা সেইটো বেমাৰ তাতে আমি কোনটো ওচৰৰ বস্তু দেখা নোপোৱাটোত কোনটো লেন্সৰ চশমা ব্যৱহাৰ কৰিব লাগিব উত্তৰ লেন্স নে অৱতল লেন্স আৰু দূৰদৃষ্টি বোলে দূৰৰ বস্তু দেখা নোপোৱাটোৰ কি লেন্সৰ চশমা ব্যৱহাৰ কৰিম অৱতল নে উত্তৰ লেন্স সেইটো আমি মনত ৰাখিব লাগিব সেইটো আমি যেতিয়া আমাৰ চৰ্চা হৈ থাকিব তেতিয়া এই কবিতাবিলাক যেনেকৈ আমাৰ মনত আছে সেনেকৈ মনত থাকে ডাক্তৰবিলাকৰো তেনেকুৱা তাহাঁতে বিশেষজ্ঞ বিশেষ বস্তু তেওঁলোকৰ মনত নাথাকিব পাৰে তাৰমানে বেমাৰৰ বিষয়ে থাকিব আৰু বেমাৰনো কি কেইটা শব্দৰ বেমাৰ আছে একে ধৰণৰ যিহেতু এ বি অ' আৰু এ বি এই 4টা গ্ৰুপৰে মানুহ আছে সেই 4টা গ্ৰুপৰ মানুহ কত হেৰি মানুহৰ সেয়ে পৰব কাবাৰ এ গ্ৰুপৰ হ'ব বি গ্ৰুপৰ হ'ব সেই একে ধৰণৰ একে ধৰণৰে ঔষধ লিখা যায় এতিয়া হেৰিটোত কিমাননো আছে ঔষধ গতিকে ডিক্সনাৰীখনত যিমান শব্দ আছে সিমান ঔষধ নাই নহয় সেইকাৰণে মনত ৰাখে আৰু বিশেষজ্ঞ এইকেইটা আমি পূৰা ক্লিয়াৰলি ফ্লুৱেণ্টলি মনত ৰাখিব লাগিব যে শব্দবিলাক আমি ফ্লুৱেণ্টলি মনত ৰাখিব লাগিব ঔষধ আৰু বেমাৰৰ নামটো ফ্লুৱেণ্টলি মনত ৰাখি সেইটোৱে চিকিৎসক সেইটো কাৰোবাৰ মাজত কেতিয়াবা খাটে আৰু কেতিয়াবা নাখাটবও পাৰে যে পঢ়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এনেই কোনোবাই একদম মুখস্থ কৰিব পাৰে আৰু কোনোবাই নৰবও পাৰে কিছুমানে চেষ্টাৰ বলত বহুত পঢ়িব পাৰে আৰু কিছুমানে পঢ়া তাৰমানে বুদ্ধিবৃত্তি থাকিলেও নপঢ়ি কাৰণে সিমান ফলাফল ভাল নহয় কিছুমানে চেষ্টাৰ ফলত বহুত পাৰে আৰু অলপ আছে আৰু তাতে আৰু বহুত তাৰমানে চেষ্টাৰ বলত হৈ যায় যিয়ে লব্ধ চৰিত্ৰ জিৰাফৰ কি খাবলৈ আহাৰ নোহোৱাত ওখ গছৰ পাত খাবলৈ লোৱাত কি হ'ল জিৰাফৰ ডিঙি দীঘল হ'ল সেইটো জেনেটিকভাৱে নহয় বংশগতি নহয় সেইটো তাৰমানে লব্ধ চৰিত্ৰ আৰ্জিত চৰিত্ৰ যে আমিও কিছুমান মানুহে আৰ্জিত চৰিত্ৰ কৰিব পাৰোঁ কিন্তু আমাৰ কিছুমানৰ চৰিত্ৰটো কি হয় আৰ্জিত চৰিত্ৰটো কৰ্ম কৰিব পাৰিও আমি এলেহুৱা হৈ তাৰমানে হেৰি হৈ যায় আমি পংগু হৈ যাওঁ এলেহুৱা মনটো লৈ পেলাই পংগু হৈ যাওঁ সেইটো হ'ল আমাৰ আৰ্জিত চৰিত্ৰ সেইটো যদি আমি এলেহুৱা মনটোক হেৰি কৰোঁ পৰিশ্ৰমী কৰোঁ তেতিয়া আমাৰ সেইটো আৰ্জিত চৰিত্ৰ যে কিছুমান মোৰ গুণ নাই আনৰ পৰা দেখি শুনি অৰ্জন কৰিছোঁ যে অসতৰ পৰা মই সৎ হৈছোঁ প্ৰাৰ্থনা এটাত আছে অসত মা সৎ গময় যে অসতৰ পৰা মই সৎ কৰা আমি কিছুমান আৰ্জিত চৰিত্ৰ আৰ্জিত গুণ লাভ কৰিব লাগিব সেইটো বিজ্ঞানৰ ফালৰ পৰা কৈছে কিন্তু সেইবিলাক আমি বিজ্ঞানৰ বস্তু মনত থাকিব যদি আমি সদায় চৰ্চা কৰোঁ যে কবিতা গল্পবিলাক আমাৰ বেছিভাগ সেনেকৈ সহজ কাৰণে বেছি হেৰি কৰা গৈছিল বাকী চিকিৎসা বা ইঞ্জিনিয়াৰিং বিভাগত অভিযন্তা বিভাগত যিবিলাক আছে সেইবিলাকো এই আৰু ডাঙৰ ক্লাছত সদায় ডাঙৰ যে সৰু ক্লাছত আমি কি লুথুৰি খাইছিলোঁ ডাঙৰত মাংস মাছ ডিমা হজম কৰিব পৰা হ'লোঁ তেতিয়া ডাঙৰত অলপ ক্লাছবিলাক বেলেগ কিন্তু বাৰ্ধক্যত আৰু হজম কৰিব নোৱাৰা হৈ যায় তাৰমানে বাৰ্ধক্যত আৰু কি হৈ যায় আমি পাহৰি যাওঁ চেলবিলাক আমাৰ শুকাই যায় মগজুত যি আমাৰ জুলীয়া পদাৰ্থ আছে সেইটো শুকাই যায় তেতিয়া আমাৰ মনত নথকা হয় সেইকাৰণে পাহৰি গৈছিল নহয় যে নিজৰ বন্ধুৰ নামটোও পাহৰি গৈছিল দীনবন্ধু মিত্ৰই মৃত্যুৰ সময় বাৰ্ধক্যৰ সময়ত সেইকাৰণে সৰুকালৰ যিটো হজম কৰিব নোৱাৰা শক্তি বাৰ্ধক্যটো আমাৰ সেইটো হজম কৰিব নোৱাৰা শক্তি মাজৰ সময়খিনিত তাৰমানে সকলোৰে মনত থকা আৰু কৰ্মৰ ফালৰ পৰাও শক্তিশালী বাকী স্মৃতিৰ ফালৰ পৰাও চব শক্তিশালী সেইকাৰণে শিশুকালত আৰু বাৰ্ধক্য বয়সত খাদ্যবস্তু কি হয় হজমটো কমকৈ হয় বাকী কালচোৱাত ঠিকে থাকে যেতিয়া খাব পৰা হয় মাছ মাংস খাব পৰা হয় এতিয়া পঢ়াৰ ক্ষেত্ৰতো সেনেকৈ
যে পঢ়াৰ ক্ষেত্ৰতো সৰুকালত অলপ কমকৈ দিয়ে, অলপ সহজ ঢিলা আৰু তাৰপিছত যদি তুমি ইচ্ছা কৰা বোলে নহয় মই মাংস খায়ে ভাল পাওঁ, যে ছায়েন্স পঢ়ি ভাল পাওঁ, গণিত পঢ়ি ভাল পাওঁ, হজম কৰিব পাৰোঁ, তেতিয়া সেইটো নিজা চইচত গুচি যায়, যে যোনে যি ভাল পায় সেই ছাবজেক্টত গুচি যায়। মই ডাক্তৰ পঢ়ি ভাল পাওঁ, মই ইঞ্জিনিয়াৰ হৈ ভাল পাওঁ, যাৰ যিটো মনোভাৱ সেই ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সকলোৰে ইচ্ছা পূৰণ নহয়। মই ইচ্ছা কৰিলে দেচোন মই মন্ত্ৰী হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মোৰ ইচ্ছা পূৰণ নহয়। মনটোৰে ইচ্ছা আছে, কিন্তু সকলোৰে ইচ্ছাবিলাক পূৰণ নহয়। এতিয়া পঢ়াৰ ক্ষেত্ৰতো কিন্তু চেষ্টা কৰা যায়, কিন্তু চব চেষ্টা সফল নহয়। এইটো ট্ৰাই এগেইন বাৰে বাৰে চেষ্টা কৰা, কিন্তু কিছুমানৰ বাৰে বাৰে চেষ্টা কৰিলে সাধ্য হয়, কিছুমানৰ নহয়। এইটো মনোবল থাকে কিছুমানৰ, সেই ইচ্ছা পূৰণ কৰিব লাগিলে অকলে নিজৰ ইচ্ছা নহ'লেও পৰিৱেশো ভাল লাগিব লাগিব, আমাৰ এনভাইৰনমেণ্টটো ভাল লাগিব লাগিব। এই বিভিন্ন বিষয় দিছে আৰু কিছুমান ক্ষেত্ৰত সেইমতে পঢ়িব লাগিব। সেইকাৰণে আমি যিহেতু আমাৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰাটো, শিক্ষক হিচাপে শিক্ষাদান কৰাটো, সেইটো আমি যাৰ যি কৰ্তব্য সেইটো পালন কৰিব লাগে। এতিয়া আমি শিক্ষা লাইনটো কাটি যদি আমি কৰ্মত ধৰোঁ, সেইটো আমি নিজৰ ভুল নহয়, আমাক অভিভাৱকবিলাকৰ সেইটো বাধা দিব লাগিব যে কৰিব লাগে, পঢ়িবা জানে। এতিয়া আমিতো ইচ্ছাকৃতভাৱে আমি পঢ়িব খুজিলে বেয়াই পাওঁ, হয় না? কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাল পায় যে পঢ়ি ভাল পাওঁ, কাম কৰি বেয়া পাওঁ, সেই কিছুমানৰ